নমস্কাৰ। আপোনাৰ যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্টত আপোনাৰ নাম আছে তেতিয়াহ'লে আপোনাৰ নামটো কেনেকৈ অনলাইনত চেক কৰিব পাৰিব, আৰু যদি আপোনাৰ নাম নাই তেতিয়াহ'লে আপোনাৰ কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সবিশেষ জনাই দিম। গতিকে মোৰ ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ কৰিব PMAYG। তো মই এইটো লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত যায়ো চেক কৰিব পাৰিব। তাৰপিছত ফাৰ্ষ্টৰ যিটো লিংক আহিব ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত চাব, ইয়াত আৱাজ সব যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত 2 নম্বৰ অপশ্যন যিটো ৰিপিটত আপোনালোকে ক্লিক কৰি দিব। তো ৰিপিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত এফ নম্বৰত যিটো দিয়া আছে EFMS ৰিপৰ্ট, ইয়াৰ যিটো 3 নম্বৰ অপশ্যন বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন একাউণ্ট ফৰজেন এণ্ড ভেৰিফিকেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব, ইয়াত PMAYG: প্ৰগ্ৰেছ যিটো অপশ্যন আছে ইয়াত এনেকৈ থাকিবলৈ দিব। তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াত এইটো এনেকৈ থাকিবলৈ দিব। তাৰপিছত অল ষ্টেট যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰি আসাম চিলেক্ট কৰি দিব। আসাম চিলেক্ট কৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ব্লকটো আপোনালোকে চিলেক্ট কৰি দিব। আপোনালোকৰ যিটো পঞ্চায়তটো আপোনালোকে ইয়াত চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে চাব, ইয়াত যিটো কেপচা কোড আহিছে, কেপচা কোডটো আপোনালোকে ইয়াত বহাই দিব। তো মোৰ ইয়াত এনেকুৱা কেপচা কোড আহিছে, আপোনালোকৰ তাত বেলেগো আহিব পাৰে। তো আপোনালোকে সেইটো মাইনাছ কৰি প্লাছ মাইনাছ কৰি বহাই দিব। তো কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিটেড অপশ্যনত ক্লিক কৰি দিব। ছাবমিটেড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিব এই তলত লিষ্টটো ডিটেইলছ আহি গৈছে। তো আপোনালোকে তলৰ লিষ্টবিলাক সকলো চেক কৰিব পাৰিব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে গ'লেই আপোনালোকে গম পাব, আৰু ইয়াত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে দেখিবলৈ পাব। তাৰপিছত বেনিফিচিয়াৰী নামবিলাকো আহিছে, আৰু আপোনালোকৰ বেংকৰ নামবিলাকো আহিছে ইয়াত, আৰু ষ্টেটাছ ভেৰিফিকেশ্যন দেখাই দিছে। তো আপোনালোকৰ যিবিলাকৰ লিষ্টত নাম নাই সিহঁতে আপোনালোকে পঞ্চায়তৰ অফিচত যায় মেম্বাৰৰ জৰিয়তে নাইবা প্ৰেচিডেণ্টৰ জৰিয়তে আপোনালোকে অনলাইন চেক কৰি ল'ব আপোনালোকৰ কিবা প্ৰব্লেম হৈছে নে নাই। যদি প্ৰব্লেম হৈছে আপোনালোকে মেম্বাৰ নাইবা প্ৰেচিডেণ্টক সুধি ল'ব, সিহঁতে আপোনালোকক ডিচিশ্যনটো দি দিব, ফাইনেল ডিচিশ্যনটো দি দিব কি কৰিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।